হয় ৰাজদীপ, চাওক বঙাইগাঁও মহাবিদ্যালয়ত কাইলৈ যিহেতু ঠিক 8 বজাৰ যাৱতীয় সকলোখিনি ব্যৱস্থা বঙাইগাঁও জিলা প্ৰশাসনে ইতিমধ্যে গঢ়ি তুলিছে। উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থীসকলৰ মাজত। বিশেষকৈ এইবাৰ যিহেতু কোৱা হৈছে অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ মাজতেই মূল যুঁজখন হ'ব। কিন্তু নিৰ্দলীয় প্ৰাৰ্থী যিহেতু 5গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থী আছে, বিশেষকৈ শৈলেন চৰকাৰে কিবা প্ৰত্যাহ্বান জনাব নেকি, ভোটৰ অংকত কিবা আউল লগাব নেকি, তাক লৈ কিন্তু চিন্তিত হৈ পৰিছে। বিশেষকৈ যিহেতু নিৰ্দলীয় প্ৰাৰ্থীসকলো আত্মবিশ্বাসী। মই এই মুহূৰ্তত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী মোৰ সৈতে আছে, মই তেওঁৰ কাষলৈ এই মুহূৰ্তত যাবলৈ যত্ন কৰিম। আৰু তেওঁ কাইলৈ যিহেতু ভোট গণনা হ'ব, তেওঁ মন্দিৰত আহি তেওঁ ৰাইজৰ দলৰ বঙাইগাঁও জিলাৰ সভাপতি আছিলে, আৰু ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে এইবেলি নিৰ্বাচনত। কেনে আশা কৰে? আশা যথেষ্ট কৰিছোঁ, কাৰণ এতিয়ালৈকে মানুহৰ পৰা যিখিনি মই ইনফৰমেশ্যন পাই আছোঁ, মানে ভাল এটা ৰিজাল্ট আহিব বুলি আশা কৰিছোঁ। অসম গণ পৰিষদে কৈছে কংগ্ৰেছ দলতকৈ 35,000 ভোটৰ ব্যৱধানত তেওঁলোক বিজয়ী হ'ব। কংগ্ৰেছেও সেইধৰণে কৈছে। এতিয়া নিৰ্দলীয় প্ৰাৰ্থী আপোনালোকে 5গৰাকী আছে, কেনেধৰণৰ? নাই, এই কথাটো মই কালি দেখিছোঁ, নিউজটো দেখি মোৰ হাঁহি উঠিছে। তেওঁ কৈছে যে 35,000 ভোটত এইটো সম্ভৱ নেকি? যিটো দল আজি থানবান হৈ গৈছে, তেওঁলোকৰ মানে গাঁথনিটো শেষ হৈ গৈছে। আচলতে তেওঁলোকৰ মাজতে দুজন ব্যক্তি উঠিছে। তেওঁ একেলগে থকা ব্যক্তি, সেই নিৰ্দলীয় হিচাপে উঠিছে। তেওঁতো যথেষ্ট ভোট লৈ যাব, সেইটোতো একদম স্বাভাৱিক কথা। আৰু এখেতে যে কৈছে 35,000, অংকই নাজানে, মইতো ক'ম অংকত একেবাৰে কেঁচা বুলি মোৰ এটা ধাৰণা হৈছে। গতিকে এইটো মানে এটা অমূলক কথা। আৰু আপুনি কিমান ভোট লাভ কৰিব? মই মোৰ লগতে কণ্টেষ্ট হ'ব, আৰু মই ভাবোঁ 38ৰ পৰা 40 মই পাম। আৰু অসম গণ পৰিষদে কিমান পাব? অসম গণ পৰিষদে পাব 30ৰ পৰা 32, কংগ্ৰেছ পাব 35, আৰু মই 2ৰ পৰা 3,000 ভোটত জিকি যাম বুলি মই আশা কৰিছোঁ। দ্বিতীয় কোন থাকিব? কংগ্ৰেছ? কণ্টেষ্টত কংগ্ৰেছ থাকিব। কংগ্ৰেছৰ লগতহে আপোনাৰ প্ৰতিদ্বন্দ্বিতা? হয়, প্ৰতিদ্বন্দ্বিতা। আৰু কংগ্ৰেছৰ আচলতে তেওঁলোকে যিটো ভোট বেংক বুলি কয়, সেই ভোট বেংকটো তেওঁলোকৰ নাই। কাৰণ এইটো আমি এতিয়ালৈকে আজি বঙাইগাঁৱত আমি কংগ্ৰেছ জিকা দেখা নাই। এইবাৰো তেওঁলোকে হাৰিব, এইটো সাধাৰণ। শৈলেন চৰকাৰ ফেক্টৰ নহয় নেকি? শৈলেন চৰকাৰ আচলতে তেখেতে অসম গণ পৰিষদৰ ভোটখিনি নষ্ট কৰিব মানে এইটো ফণীভূষণৰ ক্ষতি কৰিব। আৰু সেই সুযোগতে মোৰ জয় হ'বলগীয়া ৰাস্তাটো তেওঁ আচলতে উলিয়াই দিব।